সম্ভৱ নহয় এইটো কথা মোৰ কাৰণ আমি ইমান পইচা ইনকাম কৰি পোৱা নাই আমি যিকোনো প্ৰগ্ৰেমৰ ফালৰ পৰা যি পইচা পাওঁ ডাইৰেক্ট কৰি সেই দি আমি তেনেকুৱা কোটিটকীয়া বিয়া আমি পাতিব নোৱাৰো সেইটো এতিয়া ট্ৰেডিং কৰে বুলি গম পাওঁ তো তেনেকে সুমি বয় ট্ৰেডিং কৰে বুলি নাজানো বিশালে ষ্টক মাৰ্কেটৰ কিবা কাম কৰে বুলি মই জানো সো তেনেকে চাগে সিহঁতৰ ট্ৰেডিঙত পইচা আহে মই এনেকে ভাবিছিলো আৰু মই মানে অকল এনেকুৱাকে ভবা নাছিলো যে বিশালে পইচা দিছে মই ভাবিছিলো তাৰ্কিক বৰাওতো ইমান বছৰৰ পৰা ফটোগ্ৰাফি কৰি আছে সিহঁতেও চাগে জমা কৰিছে সুমিও চাগে ক'ৰবাত জমা কৰি সেইটো ইমান কোটি টকাৰে আমিতো নোৱাৰো আমি নোৱাৰো এতিয়া তেওঁলোকে কেনেকে কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক যে ক'ৰ পৰা কি পইচা তোমালোকে মেনেজ কৰিছে ইমান ভিতৰুৱা কথা আমি একচুৱেলি পাতা নাই কেতিয়াও কিমান দিন আছিলে সেই বিয়াখনৰ কথাই কৈছো কিমান দিন আপোনালোকক ৰাখিছিলে তাত আমি 2 দিন আছিলো মানে 2 দিন মানে কি এদিনতে সবখিনি হৈছিলে তাৰ আগদিনাখন আমি বেলেগ এখন হোটেলত আছিলো ৰেডিসন ব্লু বুলি এখন হোটেল আছিল প্ৰথম দিনাখন গৈ জয়পুৰত ৰেডিসন ব্লু আছিলো ৰেডিসন ব্লুৰ পৰা আমাক পিছদিনা ৰাতিপুৱা লৈ গৈছিলে তালৈকে ৰাফেললৈ লৈ গ'ল তো ৰাফেলত আমি সিদিনাখন গৈয়ে মেহেন্দি মুঠতে এদিনত সেই কামবোৰ সমাপ্ত হৈছে আৰু পিছদিনা আমি গুচি আহিছো আমি ৰাতিপুৱাৰ পৰা কিবা এইবিলাক মেহেন্দি তাৰপিছত সংগীত মেহেন্দি দিনত গধূলি সংগীত তাৰপিছত আমি গৈ পাওঁতে দেৰি হৈছিলে পিছদিনা বিয়া জোৰোণ আছিলে বিয়া আছিলে আৰু বিয়াৰ পিছত ৰাতি ককটেইল পাৰ্টি আছিলে কিন্তু সেইদিনা ৰাজস্থানত কিবা বন্ধ আছিলে কাৰণে ককটেইল পাৰ্টিটো এনেই নিজে সেইদিনা ককটেইল পাৰ্টিত একো লিকাৰ চিকাৰ নাছিল